নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ ৰাজ্যিক প্ৰতীকসমূহ আৰু এই প্ৰতীকসমূহে কেতিয়া ৰাজ্যিক প্ৰতীক হিচাপে স্বীকৃতি লাভ কৰিছিল। প্ৰথম প্ৰতীকটো হ'ব ৰাজ্যিক পশু। অসমৰ ৰাজ্যিক পশু কি বুলি যদি সোধে ইয়াৰ এনচাৰটো হ'ব এশিঙীয়া গড় আৰু ই স্বীকৃতি লাভ কৰিছিল 2003 চনৰ 4 এপ্ৰিলত। ইয়াৰ পিছত হ'ব ৰাজ্যিক পক্ষী। অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহা। দেওহা ৰাজ্যিক পক্ষী হিচাপে স্বীকৃতি লাভ কৰিছিল 2003 চনৰ 4 এপ্ৰিলত। ইয়াৰ পিছত ৰাজ্যিক বৃক্ষ। অসমৰ ৰাজ্যিক গছ হ'ল হুলুং গছ, স্বীকৃতি লাভ কৰিছিল 2003 চনৰ 4 এপ্ৰিলত। ইয়াৰ পিছত 4 নম্বৰ ৰাজ্যিক ফুল। ৰাজ্যিক ফুল হ'ল কপৌ ফুল, স্বীকৃতি লাভ কৰে 2003 চনৰ 4 এপ্ৰিলত। এতিয়ালৈকে আমি আলোচনা কৰা অসমৰ ৰাজ্যিক পশু, ৰাজ্যিক পক্ষী, ৰাজ্যিক বৃক্ষ আৰু ৰাজ্যিক ফুল এই চাৰিওটাই 2003 চনৰ 4 এপ্ৰিলত স্বীকৃতি লাভ কৰিছিল। ইয়াৰ পিছত 5 নম্বৰ হ'ব ৰাজ্যিক সাহিত্য সভা। অসমৰ ৰাজ্যিক সাহিত্য সভা হ'ল অসম সাহিত্য সভা। অসম সাহিত্য সভা স্থাপন হৈছিল 1917 চনত। ইয়াৰ পিছত ৰাজ্যিক পানীয়। অসমৰ ৰাজ্যিক পানীয় হ'ল অসমৰ চাহ, যিয়ে স্বীকৃতি লাভ কৰে 2011 চনত। ইয়াৰ পিছত ৰাজ্যিক ফল। ৰাজ্যিক ফল হ'ল কাজি নেমু, ৰাজ্যিক ফল হিচাপে স্বীকৃতি লাভ কৰে 2024 চনৰ 13 ফেব্ৰুৱাৰীত। ইয়াৰ পিছত ৰাজ্যিক ভাষা হ'ল অসমীয়া। অসমৰ জাতীয় ভাষা হ'ল অসমীয়া। নেক্সট ৰাজ্যিক শ্লোগান। অসমৰ জাতীয় শ্লোগান হ'ল জয় আই অসম। ইয়াৰ পিছত ৰাজ্যিক নৃত্য। অসমৰ জাতীয় নৃত্য হ'ল বিহু নৃত্য। ইয়াৰ পিছত ৰাজ্যিক উৎসৱ। অসমৰ ৰাজ্যিক উৎসৱ হ'ল বিহু। ইয়াৰ পিছত অসমৰ ৰাজ্যিক গীত অৰ্থাৎ অসমৰ জাতীয় সংগীত, এইটো হ'ব অ মোৰ আপোনাৰ দেশ। অ মোৰ আপোনাৰ দেশ এই সংগীতটো কোনে ৰচনা কৰিছিল কমেণ্টত জনাবচোন। নেক্সট ৰাজ্যিক পৰম্পৰাগত পোচাক। ৰাজ্যিক পৰম্পৰাগত পোচাক হ'ল মেখেলা চাদৰ। ইয়াৰ পিছত দেৱবাদ্য হ'ল ঢোল। অসমৰ দেৱবাদ্য হ'ল ঢোল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া অসমৰ জাতীয় চিহ্নসমূহ। ইয়াতে যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। লগতে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।